মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কোৱাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ হ'লে 7.2ৰ কুৱেশ্যন নম্বৰ 5ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'কেইটাৰ লিংক সোঁফালে আই বাটনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যে চিৰিয়েলি ধুনীয়াকৈ চেপ্টাৰ ৱাইজ ভিডিঅ'বোৰ চাব পাৰিবা। এতিয়া চাওঁ আহা কুৱেশ্যন নম্বৰ 5ত কি কৈছে। কুৱেশ্যন নম্বৰ 5ত কৈছে একেডাল ভূমি বি চিৰ ওপৰত এ বি চি আৰু ডি বি চি দুটা সমদ্বিবাহু ত্ৰিভুজ আঁকা হৈছে। চিত্ৰলৈ মন কৰিবাচোন। ইয়াতে কি কৈছে একেডাল ভূমি বি চি। চোৱাচোন বি চিৰ ওপৰত দুটা ত্ৰিভুজ আছে, এটা হ'ল এ বি চি ত্ৰিভুজ আৰু এটা ডি বি চি ত্ৰিভুজ। ত্ৰিভুজ দুটা কেনেকুৱা? সমদ্বিবাহু, হয় না? এন লিখি দিছোঁ সমদ্বিবাহু টাইপৰ। তাৰমানে আমাৰ দি দিছে এই বাহুৰ সমান এই ত্ৰিভুজৰ আৰু এইটো ডি বি চি ত্ৰিভুজৰ এইটো বাহু এই বাহুৰ সমান। দেখুওৱা যে এংগেল এ বি ডি ইজ ইকুৱেল টু এ চি ডি। দেখুওৱা যে এংগেল এ বি ডি, মন কৰিবাচোন মই চিন দি দিছোঁ এনেকৈ এ বি ডি, এই ডাঙৰ কোণটো ডেট মিনছ এ বি ডি এনেকুৱা আহিছে ইজ ইকুৱেল টু এ চি ডি, এই ডাঙৰ কোণটো এনেকুৱা আহিছে এ চি ডি। এই দুটা বস্তু প্ৰুভ কৰিব লাগে, একেবাৰে সহজ। চ' এনেকৈ ষ্টাৰ্ট কৰিম আমি। তো চোৱা এইখিনি আমাৰ কুৱেশ্যনতে দিয়া আছে, এইখিনি লিখি লৈছোঁ, তোমালোকে লিখি ল'বা। গিভেন বা অসমীয়াত লিখিবা দিয়া আছে একেডাল ভূমি বি চিৰ ওপৰত এ বি চি আৰু ডি বি চি দুটা সমদ্বিবাহু ত্ৰিভুজ। কুৱেশ্যনতে দিয়া আছিল এইখিনি কথা। আমাৰ প্ৰমাণ কৰিব লাগে যে এংগেল এ বি ডি ইজ ইকুৱেল টু এংগেল এ চি ডি। চ' আমি প্ৰমাণ কেনেকৈ কৰিম? চ' প্ৰমাণত ফাৰ্ষ্ট চোৱাচোন এই ত্ৰিভুজটোলৈ লক্ষ্য কৰিবা, ত্ৰিভুজ এ বি চি, এইটোও সমদ্বিবাহু এইটোও সমদ্বিবাহু। চ' এনেকৈ লিখিম এ বি চি সমদ্বিবাহু ত্ৰিভুজৰ এ বি চি সমদ্বিবাহুটো কি কি সমান আছে? এ বি ইজ ইকুৱেল টু এ চি, হয় না? এ বি ইজ ইকুৱেল টু এ চি। এ বি ইজ ইকুৱেল টু এ চি হোৱাৰ লগে লগে এংগেল এ বি চি ইকুৱেল টু এংগেল এ চি বি হ'ব। যিহেতু এইটোৰ সমান, চ' সেইকাৰণে এই কোণটো এই কোণৰ সমান হ'ব। কিহৰ কাৰণে? ত্ৰিভুজৰ সমান সমান বাহুৰ বিপৰীত কোণ দুটা সমান। চ' এনেকৈ লিখিব পাৰোঁ। চ' দেয়াৰ ফৰ এংগেল এ বি চি ইজ ইকুৱেল টু এংগেল এ চি বি, যিটো চিন দি দিছোঁ। চ' ইয়াতে এটা মাৰ্কিং কৰিবা, নাম্বাৰ 1, কাৰণটো কি দিবা? সমান, এইটো হ'ল। এতিয়া নেক্সট চোৱাচোন, তলত আৰু এটা ত্ৰিভুজ দিছিল, কি আছিল? ডি বি চি, এইটো সমদ্বিবাহু। ইয়াৰে এইটো বাহুৰ সমান, হয় না? তেনেহ'লে কি হ'ব? এই কোণটো এই কোণৰ সমান হ'ব এই একে নিয়মতে। চ' এনেকৈ লিখিম আমি, এনেকৈ লিখিম এতিয়া। আকৌ ডি বি চি সমদ্বিবাহু ত্ৰিভুজৰ, চোৱাচোন লক্ষ্য কৰা চিত্ৰটোলৈ, এই ডি বি চি সমদ্বিবাহু ত্ৰিভুজৰ এই বাহুৰ সমান দিয়া আছে। তেনেহ'লে এই কোণটো এই কোণৰ সমান হ'ব। এই কোণৰ নাম কি? এংগেল ডি বি চি ইজ ইকুৱেল টু এংগেল ডি চি বি। চ' ফাৰ্ষ্ট লিখি দিম কি কি সমান? বি ডি ইজ ইকুৱেল টু কি? ডি চি, হয় না? চ' দেয়াৰ ফৰ এংগেল ডি বি চি ইজ ইকুৱেল টু এংগেল ডি চি বি। এইটো দিয়া নাম্বাৰ 2। কাৰণ কি হ'ব? এই ছেম এইটো কাৰণে, এই কাৰণটো আমি ইয়াতে লিখি দিম। এতিয়া চোৱাচোন আমি কি কৰিম? 1 নম্বৰত এইটো পাইছোঁ, 2 নম্বৰত এইটো পাইছোঁ, 1 আৰু 2 প্লাছ কৰি দিম। 1ৰ লেফ্ট হেণ্ড ছাইড প্লাছ হ'ব আৰু ইজ ইকুৱেল টু 1ৰ ৰাইট হেণ্ড ছাইড দুটা প্লাছ হ'ব। এনেকৈ লিখিম আমি। এতিয়া 1 + 2, চ' আমি কি কৰিম? ইয়াৰে এইটো আৰু এইটো যোগ হ'ব, লেফ্ট হেণ্ড ছাইড, হয় না? এইটো আমি গমেই পাওঁ, এ বি চি প্লাছ ডি বি চি। নেক্সট ইকুৱেল চিন দি আমি কি কৰিম? ইকুৱেল চিন দি ইয়াৰে ৰাইট ছাইড যোগ হ'ব। কি লিখিম?
এংগেল ACB প্লাছ এংগেল DCB। এতিয়া চিত্ৰটোলৈ মন কৰিবাচোন, ইয়াতে কি আহিছে চোৱা, এংগেল ABC প্লাছ DBC। দ্যাট মিনছ ABC এই কোণ প্লাছ DBC এই কোণ, এই দুটা যোগ কৰিলে কি পালোঁ, এই সম্পূৰ্ণ কোণডাল পালোঁ নাই, সম্পূৰ্ণ কোণডালৰ নাম কি, এংগেল ABD। ঠিক তেনেকুৱা এংগেল ACB প্লাছ DBC, ACB চিত্ৰলৈ চোৱা এইখিনি প্লাছ DCB এইখিনি, এই দুটা যোগ কৰিলে কি পালোঁ, এই সম্পূৰ্ণ কোণডাল পালোঁ নাই, এইটোৰ নাম কি ACD। বাছ হৈ গ'ল, এইটোৱে মই প্ৰুভ কৰিব দিছে। চ' আমি কি লিখিম বা এংগেল ABD ইজ ইকুয়াল টু এংগেল ACD। বাছ হৈ গ'ল, এতিয়া লিখি দিব প্ৰুভড বা অকণমান লিখিলে প্ৰমাণিত হৈ গ'ল। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম, ডেট ইজ কুৱেশ্যন নম্বৰ 6। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 6 কিত কৈছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ, চিত্ৰলৈ চাবা ABC মই এনেকৈ মাৰ্কিং কৰি দিছোঁ ৰঙা দি। চোৱা কি কৈছে, ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AB ইজ ইকুয়াল টু AC। এই সমদ্বিবাহু ত্ৰিভুজটো চোৱাচোন, ইয়াতে কি দিয়া আছিল, AB ইজ ইকুয়াল টু AC দিয়া আছে, আৰু BA বাহুক D বিন্দুলৈ এনেভাৱে বৰ্ধিত কৰা হৈছে যাতে AD ইজ ইকুয়াল টু AB। এই BA বাহুটোক, এই যে BA বাহু চিত্ৰলৈ চাবা, এই BA বাহুক কি কৰিছে, D লৈকে ইয়াক কি কৰিছে, এনেকৈ বঢ়াই দিছে ইয়াক, যাতে কি হয় AD ইজ ইকুয়াল টু AB হয়। দ্যাট মিনছ AD ইজ ইকুয়াল টু AB এনেকৈ বঢ়াই দিছে, এই টুকুৰা সমান সমান এই টুকুৰা। চ' দেখুওৱা যে এংগেল BCD সমকোণ, BCD মানে চিত্ৰলৈ চাবা BCD এনেকৈ গৈছে, দ্যাট মিনছ এই কোণটো আমাৰ সমকোণ দেখুৱাব লাগে, এই কোণটো আমাৰ 90 ডিগ্ৰী দেখুৱাব লাগে। বৰ ইণ্টাৰেষ্টিং কুৱেশ্যন এটা। তো চাওঁ আহা কেনেকৈ ষ্টাৰ্ট কৰিম। চ' ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰিম ক'ৰ পৰা, এইটোৰ পৰা, এই ত্ৰিভুজ ABC যে সমদ্বিবাহু ত্ৰিভুজ আছে এইটোৰ পৰাই ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম। চ' এনেকৈ লিখিম আমি, তোমালোকে ফাৰ্ষ্ট এই লেখাখিনি লিখি ল'বা, মই আৰু এইখিনি লিখি সময় নষ্ট নকৰোঁ। চ' তাৰপিছত মই ডাইৰেক্ট প্ৰমাণৰ পৰা লিখা আৰম্ভ কৰিলোঁ, ঠিক আছে, তোমালোকে এইখিনি লিখি ল'বা। চ' প্ৰমাণত কি হ'ব, প্ৰমাণত এইটোৰ পৰাই কৰিম, চিত্ৰলৈ চাবা ত্ৰিভুজ ABCৰ পৰাই ষ্টাৰ্ট কৰিম। ত্ৰিভুজ ABCত কি দিয়া আছে, AB ইজ ইকুয়াল টু AC, এই বাহু এইবাৰ সমান দিয়া আছে, তেনেহ'লে কি হ'ব, এই কোণটো এই কোণৰ সমান হ'বই, কাৰণ কি ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণটো সমান। চ' এই এংগেলটোৰ নাম কি, এংগেল ABC, আৰু এংগেলটোৰ নাম এংগেল ACB। চ' দেয়াৰ ফৰ এংগেল ABC ইজ ইকুয়াল টু এংগেল কি ACB। কাৰণটো তুমি কি কৰিব লাগিব, দি দিবা লাগিব, হয় না। চ' এতিয়া কাৰণটো দি দিবা, চিন্স ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটাও কি সমান, আৰু এইটোত কি কৰিবা, এটা মাৰ্কিং কৰি দিবা। চ' দিছ ইজ নাম্বাৰ 1, ডেট মিনছ এইটো কি 1 নম্বৰ হ'ব। এতিয়া চোৱা, এতিয়া আমাৰ আকৌ কি দিয়া আছিল, AB ইজ ইকুয়াল টু, কুৱেশ্যনটো লৈ চাবা, AD ইজ ইকুয়াল টু AB, এইটো AD ইজ ইকুয়াল টু AB দি আছে, বা AB ইজ ইকুয়াল টু AD, চেম থিং। চ' আমি এনেকৈ লিখিম, এতিয়া AD ইজ ইকুয়াল টু AB, হয় না, এইটো কি দিয়া আছে, অসমীয়াত লিখিলে বা ইংৰাজীত লিখি দিব পাৰা, অসুবিধা নাই কোনো, গিভেন আমি গণিতত অলপ চলপ ইংৰাজী এনেকৈ ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ, কোনো অসুবিধা নাই। চ' AD ইজ ইকুয়াল টু AB দিয়া আছে, আৰু AB ইজ ইকুয়াল টু ACও আমাৰ দিয়া আছে, চোৱাচোন কুৱেশ্যনত AB ইজ ইকুয়াল টু AC দিয়া আছে। চ' AB ইজ ইকুয়াল টু AC দিয়া আছে। এতিয়া চোৱাচোন ভালকৈ যদি লক্ষ্য কৰা, AD ইকুয়াল টু AB, আকৌ AB মানে কি, এই AB মানে AC, তেনেহ'লে এই ABৰ পৰিৱৰ্তে আমি কি লিখিব পাৰোঁ, AC লিখিব পাৰোঁ। ডেট মিনছ কি হ'ব, AD ইজ ইকুয়াল টু AC হ'ব। চ' এনেকৈ লিখিম আমি, দেয়াৰ ফৰ AD ইজ ইকুয়াল টু কি
AC হয় না নাই যেহেতু AD ইজ ইকুয়াল টু AB AB ইজ ইকুয়াল টু AC সো ABৰ পৰিৱৰ্তে আমি কি লিখিব পাৰোঁ AC লিখিব পাৰোঁ সো এই চিত্ৰটো চাবা তোমালোকে বুজাৰ সুবিধাৰ কাৰণে এনেকৈ দিছোঁ এই AD ইকুয়াল টু AC AD ইজ ইকুয়াল টু AC ৰঙা দি দিছোঁ এই দুটা সমান এতিয়া এই দুটা সমান হোৱাৰ লগে লগে চোৱাচোন এই কোণটো কি হ'ব চিত্ৰলৈ চাবা এই কোণৰ সমান হ'ব কাৰণ কি একে এইটোৰ নিচিনা ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণ দুটাও কি হ'ব সমান হ'ব সো এইটো লিখিম সো এতিয়া therefore ত্রিভুজ AD CIT AD, AC এই বস্তুটো পালো যে এই বস্তুটো আকৌ ইয়াতে লিখিম বুঝি পাইছা সো AD is equal to AC সো AD is equal to AC হোৱাৰ লগে লগে কি লিখিব পাৰোঁ আমি সো যেহেতু আমি কি AD is equal to আমি AC পালো সো এংগেল ACD equal to এংগেল ADC বা ADC equal to এংগেল ACD যি ইচ্ছা লিখিব পাৰা কিন্তু আমি প্ৰথমতে এবাৰ এইটো এংগেল দিম এই এংগেলটো আমি প্ৰথমত লিখিম আমাৰ কামৰ সুবিধাৰ কাৰণে তাৰ পিছত এইটো এংগেল একে কথা এইটো সমান বা এইটো সমান একে কথা সো ADC is equal to এংগেল ACD therefore angle ADC is equal to angle ACD এটুক আমি মার্কিং কৰিম নম্বৰ 2 আৰু কাৰণটো কি দিম কাৰণটো ইয়াতে দিব লাগিব সো এইখিনি আমি ইয়াতে লিখি দিম এনেকে সো এতিয়া আমি কি কৰিম 1 + 2 কৰিম দ্যাট মিন্স এইটো আৰু এইটো এতিয়া যোগ কৰি দিম বুজি পাইছা সো লেফট সাইডত কি হ'ব A + ABC + ADC আৰু এইটো ACB + ACD সো এনেকে যোগ কৰি 1 therefore 1 + 2 বা angle ABC plus angle ADC is equal to angle ACB plus angle ACD এতে চোৱা এটো লক্ষ্য কৰিবা ABC plus ADC ABC plus ADC is equal to ACB plus ACD ACB এইখিনি plus ACD এই দুটো যোগ কৰিলে কি পালো আমি এংগেল BCD সো আমি এটা কাম কৰো এটুক এংগেল ABC প্লাস এংগেল ACD is equal to BCD একবার লিখি লও আমি সো এতিয়া চাবা এংগেল ABC মানে কি চোৱাচোন ABC এই কোণটো এইখিনি আমি মুছি দিও এই কোণটো এই ABC যি কথা চিত্ৰলৈ চাবা আৰু DBC একে কথা কাৰণ কোণটো একেই আমি ABC বুলিও ক'ব পাৰো DBC বুলিও ক'ব পাৰো সো ABC ৰ ঠাইত আমি কি লিখিম DBC প্লাস এংগেল ADC ADC ৰ ঠাইত আমি কি লিখিম BDC একেটা কোণ BDC এতে কি কৰিম চাবা এতে এটা বুদ্ধি কৰিম বুদ্ধিটো কি এতে এটা ট্ৰিক এপ্লাই কৰিব লাগিব এই দুটা সাইডতে এটা খালি ঠাই ৰাখিছো এটা কাৰণ আছে ইয়াতে আৰু ইয়াতে আমি কি কৰিম এই যে BCD আছে এই BCD টো আমি কি কৰিম দুফালে যোগ দিম দ্যাট মিন্স ইয়াতেও যোগ দিম এটো হল ট্ৰিক এই ট্ৰিকটো আমি কি কৰিম ইয়াতে এপ্লাই কৰিম এটো তোমালোকৰ মনত ৰাখবা লাগিব বস্তুটো সো তোমালোকে এনেকে চাবা বস্তুটো কি কৰিবা ইয়াতেও এটা BCD প্লাস ইয়াতেও এটা BCD আমি সমান সমান বস্তু দুফালে যোগ দিব পাৰো কোনো অসুবিধা নাই সো এতে চোৱাচোন কি হল গোটেইটা যোগ কৰিলে এই কোণ কেটা চাবা angle DBC that means এইটো কোণ প্লাস angle BDC এইটো কোণ প্লাস angle BCD প্লাস angle BCD এই তিনটা কোণ যোগ কৰিলে কিমান হ'ব এই তিনটা কোণ যোগ কৰিলে হ'ব 180 ডিগ্ৰী হোৱাই কাৰণ তিনিটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী সেই কাৰণে এইটো বস্তু আমি ইয়াতে লিখিছো ইজ ইকুয়াল টু কি হ'ব চোৱা BCD plus BCD কি হ'ব 2 angle BCD এতে 180 ডিগ্ৰী যে পালো কোৰ পাৰা পালো কি লিখিব লাগিব ব্ৰেকেটত লিখিম ত্ৰিভুজৰ কোণৰ সমষ্টিৰ কি ধৰ্ম বাস হয়ে গেল এতে BCD কিমান হ'ব দুটা BCD মানে 180 ডিগ্ৰী
So angle BCD is equal to 180 degree by 2 সমান সমান কিমান 90 ডিগ্ৰী সো BCD 90 ডিগ্ৰী পালো মানে কি আমাক দেখুৱা হৈছে দেখুৱা যে BCD এটা সমকোণ সো অৰ্থাৎ angle BCD এটা কি সমকোণ বাস হৈ গ'ল এটো আমাক দেখুৱা গৈছে সো প্ৰুভড সো এতিয়া আমি নেক্সট কোৱেশ্চন লৈ যাম দ্যাট ইজ কোৱেশ্চন নম্বৰ 7 সো কোৱেশ্চন নম্বৰ 7 ত কি কৈছে ABC এটা সমকোণী ত্ৰিভুজ যত এংগেল এ 90 ডিগ্ৰী আৰু AB = AC B আৰু C নিৰ্ণয় কৰা এটো চিত্ৰটো দিয়া নাই তোমালোকে চিত্ৰটো আঁকি ল'ব লাগিব সো চিত্ৰটো আমি এনেকৈ আঁকি ল'ম সোৱা আমাৰ যেটো ডিৰেকচন দি আছিল ডিৰেকচন মানে চিত্ৰটো আঁকি ললো ABC এটা সমকোণী ত্ৰিভুজ যত এংগেল A 90 ডিগ্ৰী সোৱাচোন চিত্ৰটো লৈ এংগেল A টো কি কৰিছো 90 ডিগ্ৰী দিছো AB = AC এনেকৈ ৰঙা চিন দিছো AB = AC তেনেহলে B আৰু C নিৰ্ণয় কৰা একদম চকুমতি গম পাই এটো কি হ'ব 45 হ'ব কাৰণ কিয় সোৱাচোন AB = AC হলে এই ত্ৰিভুজৰ এই বাহু দুটা যদি সমান হয় তেনেহলে তাৰ বিপৰীত কোণ দুটাও কি হ'ব সমান হ'ব B = C হ'ব কাৰণ ত্ৰিভুজৰ সমান সমান বাহুৰ বিপৰীত কোণ দুটাও কি সমান হয় না সো তেনেহলে এটো যদি 90 হয় সো তিনটা মিলি কি হ'ব 180 ডিগ্ৰী সো এই দুটো অটোমেটিক 45 হ'ব সো কেনেকৈ লিখিম আমি এনেকৈ লিখিম সো আমি এনেকৈ লিখিম তোমালোকে এই লিখাখিনি ইচ্ছা কৰি লিখি ল'ব পাৰিবা সো এনেকৈ লিখিম আমি যিহেতু এই AB = AC কি কৰা আছে দিয়া আছে হয় না AB = AC কি given AB = AC হোৱাৰ লগে লগে কি হ'ব এংগেল B = C সমান বাহুৰ বিপৰীত কোণ দুটা সমান এতে ডাইৰেক্ট B আৰু C কিয় লৈ আছো ABC ACB কিয় লিখা নাই কাৰণ এতে আমাৰ কোৱেশ্চনত এংগেল B আৰু C নিৰ্ণয় কৰিবলৈ দিছে সো ডাইৰেক্ট আমি লিখিম সো therefore এংগেল B = C এতে 1 নম্বৰ দিম কাৰণটো কি দিম since ত্ৰিভুজৰ সমান সমান বাহুৰ বিপৰীত কোণ দুটাও কি সমান সো এতিয়া কি কৰিম আমি এতিয়া এই ত্ৰিভুজটো লম এই ত্ৰিভুজৰ কি ত্ৰিভুজ ABC ৰ এংগেল A + B + C = কিমান হ'ব 180 ডিগ্ৰী কিহৰ কাৰণে ত্ৰিভুজৰ কোণৰ সমষ্টিৰ কি এটো ধৰ্ম হয় না সো সোৱাচোন এংগেল A টো আমাৰ কিমান দিয়া আছিল দিয়া আছে 90 ডিগ্ৰী B আৰু C সোৱাচোন এটো ভালকে লক্ষ্য কৰিবা B = C that means আমি B ঠাইত C লব পাৰো বা C ঠাইত B লব পাৰো সো আমি কি কৰিলো আমি B লিখিলো প্লাস C ঠাইতো কি লিখিলো B লিখিলো সো y = 180 ডিগ্ৰী সো এটো কিমান হ'ব একেলগে লিখি দিও 2B 90 টো হেফালে লোৱা কিমান হ'ব -90 সো B = কিমান হ'ব এটো কিমান হ'ব 180 পৰা 90 বাদ দিলে থাকে 90 সো B = 90/2 = কিমান 45 ডিগ্ৰী হয় না যেহেতু আমি কি পাইছো B 45 ডিগ্ৰী পাইছো আৰু B = C সো আমি একেলগে লিখি দিব পাৰো therefore angle B = C = 45 ডিগ্ৰী মই আগতে কৈছিলো দুটা অটোমেটিক গমে পাই এটোৰ পৰা 45 এটো থাকিলে 1 মাৰ্কৰ কোৱেশ্চন দিব বা কেতিয়াবা 2 মাৰ্ক দিব পাৰে ইয়াৰ ওপৰত নিদিয়ে এটো সো B = C = কিমান হ'ব 45 ডিগ্ৰী আৰু ইয়াৰ পৰা কি থাকে MCQ থাকিলে কৰাৰ প্ৰয়োজন নাই তুমি খালি হিসাব কৰি এনেকে ডাইৰেক্ট উলিয়াই দিবা সো এটো চেপ্টাৰৰ লাষ্ট কোৱেশ্চন দ্যাট ইজ কোৱেশ্চন নম্বৰ 8 লৈ যাম আমি এতিয়া সো সোৱাচোন কোৱেশ্চন নম্বৰ 8 ত কি দিছে দেখুৱা যে সমবাহু ত্ৰিভুজ এটাৰ প্ৰতিটো কোণেই 60 ডিগ্ৰী সমবাহু ত্ৰিভুজ মানে যেটো ত্ৰিভুজ যাৰ প্ৰতিটো বাহু সমান তাক সমবাহু ত্ৰিভুজ বোলা হয় আমাৰ কি প্ৰমাণ কৰিব দিছে দেখুৱা যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ যোগ কি হ'ব 60 ডিগ্ৰী হ'ব সো ফাৰ্স্ট চিত্ৰটো আঁকি লম আমি সো সোৱা এনেকৈ চিত্ৰটো আঁকি লৈছো ABC এটা সমবাহু ত্ৰিভুজ যাৰ AB = BC = AC সো এনেকৈ লিখি লম বা ধৰি লব পাৰে ইয়াতে লেট বা ধৰা হল ABC এটা
সমবাহু ত্ৰিভুজ য'ত AB is equal to BC is equal to AC. So কি প্ৰমাণ কৰিব লাগে? প্ৰমাণ কৰিব লাগে যে প্ৰতিটো কোণ 60 ডিগ্ৰী বুলি কৈছে। দ্যাট মিন্স এংগেল A is equal to এংগেল B equal to তিনিটা কোণে আছে ইয়াতে এংগেল A B C is equal to কি দেখাব লাগে 60 ডিগ্ৰী হয় না। সো আমি কি আহিম এতে প্ৰমাণ বুলি লিখিম। সো চোৱাচোন ফাৰ্ষ্ট আমাৰ যেহেতু এইটো আমাৰ আছে ABC এটা সমবাহু ত্ৰিভুজ আৰু এই গোটেইকেইটা সমান বুলি কৈছোঁ আমি হয় না। সো আমি কি লিখিব পাৰোঁ ইয়াৰে পৰা সিন্স যেহেতু ABC এটা সমবাহু ত্রিভুজ therefore AB is equal to BC is equal to AC এটা কথা মন কৰিবাচোন এই তিনিওটা সমান হয় না AB is equal to BC equal to AC that means আমি কি ক'ব পাৰোঁ একবাৰ লিখিব পাৰোঁ AB is equal to কি BC আৰু একবাৰ কি লিখিব পাৰোঁ আমি BC is equal to AC একে কথা AB is equal to BC এইটোৰ সমান এইটোৰ সমান সো আমি একবাৰ এনেকৈ লিখিম সো এনেকৈ লিখিম therefore AB is equal to BC এটা কথা লক্ষ্য কৰিবাচোন যেতিয়া AB BC ৰ সমান হ'ব তেতিয়া কি হ'ব এংগেল A is equal to এংগেল C হ'ব হয় না AB যেতিয়া BC ৰ সমান হ'ব তেতিয়া সমান বাহুৰ বিপৰীত কোণ দুটা সমান হ'ব that means এংগেল A is equal to C হ'ব so এংগেল A is equal to এংগেল C কিহৰ কাৰণে এটো এটা মাৰ্কিং কৰি দিও ত্ৰিভুজৰ সমান সমান বাহুৰ বিপৰীত কোণ দুটাও কি সমান হ'ব আকৌ আমি কি লিখিব পাৰোঁ চোৱা আকৌ আমি লিখিব পাৰোঁ ইয়াৰ পৰা চোৱা BC is equal to AC এতিয়া BC is equal to AC হোৱাৰ লগে লগে এংগেল A is equal to কি হ'ব এংগেল B হ'ব একেটা কাৰণতে সো এনেকৈ লিখিম আকৌ BC is equal to AC BC is equal to AC হোৱাৰ লগে লগে therefore এংগেল A is equal to এংগেল B হ'ব এইটো নাম্বাৰটো দিয়া কাৰণটো কি মই আৰু লিখি নিদিলোঁ কাৰণটো এইটোই হ'ব এইটো কাৰণে হ'ব তোমালোকে লিখি ল'বা এতিয়া 1 আৰু 2 ৰ পৰা আমি কি লিখিব পাৰি চোৱাচোন ভালকে লক্ষ্য কৰা 1ত পালো A is equal to C 2ত পালো A is equal to B তাৰ মানে কি A is equal to B is equal to C বুলি আমি লিখিব পাৰোঁ ক'ৰ পৰা 1 আৰু 2 ৰ পৰা সো এনেকৈ লিখিম আমি 1 আৰু 2 ৰ পৰা পাওঁ এতিয়া 1 আৰু 2 ৰ পৰা পাওঁ এংগেল A is equal to এংগেল B is equal to এংগেল C ইয়াতেও এটা নাম্বাৰিং কৰি দিবা সো দিস ইজ নাম্বাৰ 3 সো এতিয়া আমাৰ এটো লাষ্ট পোৰশন থাকিব আমাৰ A is equal to B is equal to C পালো is equal to কিমান দেখাব লাগে 60 ডিগ্ৰী দেখাব লাগে সো এনেকৈ দেখাম ত্ৰিভুজ এতিয়া ত্রিভুজ ABC এংগেল A plus B plus C is equal to কিমান হ'ব 180 ডিগ্ৰী কি লিখিম ত্রিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম হয় না সো এতিয়া চোৱা যেহেতু A is equal to B is equal to C তাৰ মানে কি হ'ব
এ থাকিব বিৰ ঠাইত এ লিখিব পাৰোঁ চিৰ ঠাইত আমি কি লিখিব পাৰোঁ এ লিখিব পাৰোঁ তাৰমানে এ যেহেতু এ বি চি সমান এৰ ঠাইত এ থাকিল বিৰ ঠাইত এ লিখিব পাৰোঁ চিৰ ঠাইত এ লিখিব পাৰোঁ 3a = 180 a = কিমান হ'ব 180/3 60 সো এনেকৈ লিখি দিওঁ আমি একবাৰ a = 180 ক'ৰ পৰা লিখিবা 3 পৰা পাইছোঁ হয় না সো বা 3a = 180 ডিগ্ৰী বা angle a = 180 ডিগ্ৰী by 3 = 60 ডিগ্ৰী যেহেতু a = b = c সেইকাৰণে a মানে 60 ডিগ্ৰী মানে কি a = b = c = 60 ডিগ্ৰী সো লাষ্ট লাইন লিখিম therefore angle a = angle b = angle c = 60 ডিগ্ৰী সো এইটো দেখো আমাৰ প্ৰুভড বা সৰি শেষ হ'ল সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰেৰণা যোগায় থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও